নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 8ৰ ইংৰাজী লেছন নম্বৰ 7 এ প্ৰিচিয়াছ গিফ্ট ইয়াৰ আজি প্ৰশ্নোত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ থওঁ যে যিসকলে ফাৰ্ষ্ট পাৰ্টৰ ভিডিঅ'খিনি চোৱা নাই অৰ্থাৎ নম্বৰ 1 নম্বৰ 2ৰ প্ৰশ্নোত্তৰখিনি চোৱা নাই ভিডিঅ' লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, তাতে আপোনালোকে চাব পাৰিব। এইটো ভিডিঅ'ত আজি আলোচনা কৰিম 3 নম্বৰৰ পৰা। 3 নম্বৰ কৈছে যে ফিল ইন দ্য ব্লেংকছ উইথ এপ্ৰপ্ৰিয়েটেড ৱাৰ্ড ফ্ৰম দ্য টেক্সট। কৈছে যে খালী ঠাইবোৰ পাঠৰ পৰা উপযুক্ত শব্দৰে পূৰ কৰা। ইয়াৰ প্ৰথম এ নম্বৰ প্ৰশ্নটো কৈছে যে আই কুড অলছ' ফিল দ্য ইয়াৰ লিখিম আমি এণ্ড ইয়াৰ লিখিম খালী ঠাইখিনিত জয় ডেট ৰাইটিং এ লেটাৰ এণ্ড ৰিচিভিং ওৱান কোল্ড গিফ্ট। কৈছে যে চিঠি লিখি চিঠি পোৱাৰ উষ্ণতা আনন্দেৰেও অনুভৱ কৰিব পাৰিলেও দিব পাৰিছিল। এনেকৈ লিখিলে হৈ যাব। ইয়াৰ লিখিম আমি খালী ঠাইখিনিত আৰু জয় লিখিম। তাৰপিছত বি নম্বৰ প্ৰশ্নটো ঠিক কৈছে যে টু কিপ দ্য ব্লাড ফ্ৰেছ ফৰ আছ ইট ইজ কিপ ইন। ইয়াত আমি লিখিম কল্ড COLD কল্ড লিখিম। কল্ড চেম্বাৰ্ছ কৈছে যে ব্যৱহাৰৰ বাবে তেজ সতেজ কৰি ৰাখিবলৈ কল্ড চেম্বাৰত ৰখা হয়। এনেকৈ লিখিম। তাৰপিছত চি নম্বৰটো কৈছে যে ইয়াত খালী ঠাইখিনি লিখিম আমি ইয়াত লিখিম এনি এনি হেল্থি পাৰ্চন কেন ডনেট ব্লাড। কৈছে যে যিকোনো সুস্থ ব্যক্তিয়ে ৰক্তদান কৰিব পাৰে। তাৰপিছত ডি নম্বৰটো দিয়া আছে যে আমাৰ কাৰ্ল লেণ্ডষ্টেইনাৰ ৰিচিভ দ্য ইয়াত আমি লিখিম যে নোবেল প্ৰাইজ লিখিম। ইয়াত নোবেল প্ৰাইজ PRIZE নোবেল প্ৰাইজ টু মেডিচিন এনেকৈ লিখিম। কৈছে যে কাৰ্ল লেণ্ডষ্টাইনাৰে ঔষধেৰে লাভ কৰিছিল নোবেল প্ৰাইজ লাভ কৰিছিল। তাৰপিছত ই নম্বৰটো কৈছে যে হি ডিভিডেড হিউমেন ব্লাড ইনটু ইয়াত লিখিম আমি ফৰ FOUR ফৰ গ্ৰুপছ। কৈছে যে তেওঁ মানুহৰ তেজক ফৰ গোটত ভাগ কৰিছিল, মানে 4 ভাগত ভাগ কৰিছিল। তাৰপিছত এক্টিভিটি 1খিনি দিছে যে ফিল ইন দ্য ব্লেংকছ উইথ দ্য ফিউচাৰ পাৰফেক্ট টেন্স ফ্ৰম দ্য ভাৰ্বছ গিভেন ইন ব্ৰেকেটছ। ইয়াৰে প্ৰথম 1 নম্বৰটো দিয়া আছে যে মাই চিষ্টাৰ ৰিড এ পয়েম বিফৰ দ্য ডেন্স পাৰফৰ্মেঞ্চ অফ হাৰ ফ্ৰেণ্ডছ। ইয়াত আমি লিখিম খালী ঠাইখিনি লিখিম উইল লিখিম উইল লিখিম। কৈছে যে তাৰপিছত 2 নম্বৰটো কৈছে যে নীলাঞ্জনা খালী ঠাই দিয়া আছে ইয়াত। তাৰপিছত দিয়া আছে ডেক'ৰেট দ্য ছিটিং ৰুম বিফৰ দ্য গ্ৰেটছ এৰিফ। ইয়াত আমি খালী ঠাইখিনি লিখিম ইয়াতো উইল লিখিম উইল। তাৰপিছত 3 নম্বৰটো কৈছে যে আই ক্লজড অল দ্য উইণ্ডোজ ফৰ মাই হৰ্চ বাই 5 PM। ইয়াতো আমি খালী ঠাইখিনিত উইল লিখিম তাৰপিছত 4 নম্বৰটোত কৈছে যে দে ইয়াত খালী ঠাই দিয়া আছে যে পেক দেয়াৰ লেংগু বাই টু নাইট। ইয়াত আমি উইল লিখিম। তাৰপিছত 5 নম্বৰটো দ্য বইজ ইয়াতো আমি খালী ঠাইখিনি লিখিম উইল ৰিচ হোম বাই নাও এনেকৈ লিখিম। ইয়াতো মানে এই খালী ঠাইকেইটা উইল লিখিম। আজিলৈ মানে ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।